আমি চৰকাৰ ৰাজ্যৰ তথা আয়োজক মণ্ডলী জ্ঞাতাৰ্থে লগতে প্ৰতিযোগী দলসমূহৰ জ্ঞাতাৰ্থে আমি আজিৰ এই বিচাৰৰ ফলাফল ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম শ্ৰেষ্ঠ দলৰ যোগ্যতা অৰ্জন কৰিছে ৰংপুৰ দিহানাম দল শিৱ। দ্বিতীয় শ্ৰেষ্ঠ দলৰ যুটীয়াভাৱে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে মিলিজুলি দিহানাম দল চাবুৱা, হৰিধ্বনি দিহানাম দল জয়সাগৰ। এই দুটি দলে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। তৃতীয় শ্ৰেষ্ঠ চেগুন চাৰিআলি দিহানামৰ দল শিৱসাগৰ। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল সত্যসন্ধ্যা দিহানামৰ দল কালুগাঁও। শ্ৰেষ্ঠ নামতি উজ্জয়িনী দিহানামৰ দল। শ্ৰেষ্ঠ খুলীয়া ইয়াক ৰাজাবাৰী মহিলা দলৰ লগত খোল বাদ্য সংগত কৰা জনে পাইছে। আৰু শ্ৰেষ্ঠ নেগেৰা মণিকাঞ্চন দিহানামৰ দল মেছাগৰ। এই আছিল আজি দিহানাম প্ৰতিযোগিতাৰ বিচাৰকৰ ফলাফল। আৰু আমিও নিজে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি আছিলো। আচলতে আমাৰ বৰ্তমান সময়ত দিহানামৰ বিচাৰ কৰিবলৈ অত্যন্ত জটিল এটা সময় উপনীত হৈছেহি। যিহেতু পুৰণি যি দিহানামৰ শৈলী আমি প্ৰায়বোৰ দলতে এই শৈলীটো দেখিবলৈ পোৱা নহৈছিল। বৰ্তমানে এটা নতুনত্ব কিবা আনি দিছে আৰু য'ত মানে বিচাৰকৰ অলপ কিছু অসুবিধা হয়। মই ভাবোঁ, মই আৰম্ভণিতে কৈছিলোঁ, যিহেতু দিহানাম আমাৰ উজনি অসমৰ গৌৰৱ। যেনেকৈ আজি গোৱালপৰীয়া লোকগীত, কামৰূপীয়া লোকগীত এইবিলাকে মৰ্যাদা পাইছে, আৰু ঠিক একেধৰণে দিহানাম আমাৰ উজনি অসমৰ গৌৰৱ। গতিকে আমি এই উজনি অসমৰ গৌৰৱ দিহানামক আমি পৰিশীলিত আৰু আমাৰ যি দিহানামৰ শৈলী, এই দিহানামৰ শৈলীৰে আমি উপস্থাপন কৰাটো মই ভাবোঁ। আৰু লগতে আমাৰ যি কীৰ্তনৰ পদ আমি ব্যৱহাৰ কৰাটো অত্যন্ত শুভ লক্ষণ বুলি ভাবোঁ। যিহেতু দিহানামটো আমাৰ পূৰ্বপুৰুষসকলে যেতিয়া দিহানাম পৰিৱেশন কৰিছিলে, মই নিজেই স্বনামধন্য প্ৰয়াত প্ৰথমজন কণাদাৰ শিল্পী স্বৰ্গীয় দেৱেশ্বৰ দেৱৰ লগত মই নিজেও দিহানাম পৰিৱেশন কৰাৰ সুযোগ পাইছিলোঁ। আমি একেবাৰে সৰু অৱস্থাৰ পৰা মই দিহানামৰ তেখেতৰ লগত, তেখেতে আমাৰ গুৰু আছিল, তেখেতৰ লগত তেখেতৰ সান্নিধ্যত আমি দিহানাম শিকিছিলোঁ। আৰু যি পৰম্পৰাৰ যি শৈলীৰে তেওঁলোকে দিহানাম পৰিৱেশন কৰিছিলে, আমাৰ মনত আজিও সাজ বহি আছে। আমি তেনেকুৱা ধৰণে দিহানামবিলাক বিচাৰোঁ যদিও বৰ্তমান সময়ত আমাৰ আগৰ সময়ত আপোনালোকে হয়তো পুৰণা মানুহ ইয়াত আছে যদি তেওঁলোকে গম পাব, যিহেতু আমি দিহানামৰ লগত খুব ঘূৰিছিলোঁ কাৰণে আমি কিছুমান বস্তু তেওঁলোকৰ মুখৰ পৰা শুনিছিলোঁ বা নিজেও দেখিছিলোঁ। যিহেতু নাগাৰা যিটো আমাৰ ইয়াত দিহানামৰ লগত সংগত কৰা যায়, এয়া হৈছে আমাৰ দক্ষিণ ভাৰতৰ বাদ্য, ই আমাৰ গুৰু বাদ্য নহয়। সেয়েহে আমি দিহানামত নাগাৰা বাদ্য বজাওঁতে বা বাদ্য সংগতকাৰীজনে কিছু কথা অলপ মন দিয়াটো ভাল বুলি মই অনুভৱ কৰোঁ। মোৰ ভুল হ'ব পাৰে, কিন্তু মোৰ অনুভৱটো মই ব্যক্ত কৰিছোঁ। আমাৰ যেতিয়া মূলৰ গৰাকীয়ে যেতিয়া দিহানামটো হাত ধৰি থাকে বা দিহা দি থাকে, তেতিয়া এই নাগাৰাটো বৰ বেছি উচ্চ স্বৰত সংগত কৰিব নালাগে। আগৰ সময়ত আমি নিজে দেখিছিলোঁ যে নামঘৰত নাগাৰা সোমাব নিদিয়ে। যদিও একে চালৰ পৰাই প্ৰস্তুত কৰা হয়, তথাপি নাগাৰাক মানে নামঘৰলৈ সোমাবলৈ দিয়া নাছিল।
যিহেতু খুৰু বাদ্য বা গুৰু বাদ্য আৰু এই গুৰু বাদ্যৰে বিহানাম পৰিৱেশন হৈছিলে আমি সমস্ত জনৰ ওচৰত আমাৰ ৰাজধানীতে ৰঞ্জিত ফুলকুটিৰ মাৰ্জনা বিচাৰিছো আৰু কথাখিনি কওঁতে যদি কৰবাত অলপ অহাটা হৈছে তাৰ বাবে আমি সকলোৰে ওচৰত ক্ষমা বিচাৰিছো ধন্যবাদ আজিৰ ফলাফল ইমান